নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিৰাজ খোৱা, মই এজন বাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে তন্ত্ৰৰ বিভিন্ন প্ৰয়োগৰ ভিডিঅ'সমূহ ইয়াত আপলোড কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত আপোনালোকৰ ব্যৱসায় উন্নতিৰ এটা অত্যন্ত শক্তিশালী উপায় সম্পৰ্কে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। গতিকে অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব যাতে সম্পূৰ্ণ কথাখিনি বুজি পায়। বন্ধুসকল, আমাৰ মাজত বহুতে বিভিন্ন ধৰণৰ ব্যৱসায় কৰে। কোনোবাই দোকান দিয়ে, কোনোবাই কনষ্ট্ৰাকশ্যনৰ কাম কৰে, কাৰোবাৰ ইলেক্ট্ৰনিক্সৰ দোকান থাকে, কাৰোবাৰ হাৰ্ডৱেৰ থাকে, বিভিন্ন ধৰণৰ ব্যৱসায় প্ৰত্যেকজন ব্যক্তিয়ে কৰে। আৰু আমি সকলোৱে বিচাৰোঁ যে আমি ব্যৱসায়ত উন্নতি লাভ কৰোঁ, ব্যৱসায়ে যাতে আমাক ধন টকা পইচা লাভত সহায় কৰে। সেই ব্যৱসায়ৰ জৰিয়তে আমি সদায় আমাৰ ঘৰৰ ব্যক্তিসকলৰ ইচ্ছাখিনি পূৰ্ণ কৰিব পাৰোঁ। তাৰ কাৰণে আমি বহু পৰিশ্ৰম কৰোঁ। ব্যৱসায় উন্নতিৰ কাৰণে বিভিন্ন ধৰণে প্ৰচাৰ চলাওঁ বা বিভিন্ন ধৰণে আমি নিজৰ ব্যৱসায় উন্নতিৰ কাৰণে সদায় চেষ্টা কৰি থাকোঁ। কিন্তু বন্ধুসকল, কেতিয়াবা এনেকুৱাও হয় যে বহুতে ব্যৱসায়টো কৰে কিন্তু তেওঁলোকৰ ব্যৱসায়ত উন্নতি লাভ নহয়। তেওঁলোকৰ ব্যৱসায়ত এটাৰ পিছত এটা সমস্যা আহি থাকে। কেতিয়াবা কাষ্টমাৰৰ সমস্যা, কেতিয়াবা বেছিকৈ বাকী সোমাই যোৱাৰ সমস্যা, কেতিয়াবা ব্যৱসায়ত মন নবহাৰ দৰে সমস্যা হয়। বন্ধুসকল, আজি মই আপোনালোকক এনেকুৱা এটা ব্যৱসায়িক উন্নতিৰ উপায় সম্পৰ্কে ক'ম। যদি এই উপায়টো আপোনালোকে মই কোৱা ধৰণে কৰে, তেন্তে আপোনালোকৰ যিকোনো ব্যৱসায়তে উন্নতি লাভ হ'ব। কাষ্টমাৰ সংখ্যা দিনে দিনে বৃদ্ধি পাব, ক্লাইণ্টৰ সংখ্যা বৃদ্ধি পাব। লাগে আপুনি মোবাইলৰ জৰিয়তে ব্যৱসায় কৰে বা আপুনি ব্যৱসায় স্থানত বহি দোকানৰ জৰিয়তে ব্যৱসায় কৰে, যেনেকুৱা ধৰণৰ ব্যৱসায় নকৰক কিয়, সেই ব্যৱসায়ত আপোনাক এই উপায় সহায় কৰিব। বন্ধুসকল, এই উপায়টো একেবাৰে সৰু উপায়, একেবাৰে সহজ উপায়। 1 টকা পইচা খৰচ কৰিব লগা নহয় এই উপায় কৰিবৰ কাৰণে। কেৱল আপোনালোকে এই উপায়টো নিৰ্দিষ্ট দিনত নিৰ্দিষ্ট সময়ত কৰিব লাগিব। যধে মধে যেতিয়া তেতিয়া এই উপায়টো কৰিলে কিন্তু ইয়াৰ পৰা আপোনালোকৰ বিশেষ ফল লাভ নহ'ব। বন্ধুসকল, এই উপায়টো আপোনালোকে কৰিব কোনোবা এটা মাহৰ শুক্লপক্ষৰ শুক্ৰবাৰৰ দিনা। আপোনালোকে কোনো মাহৰ, যিকোনো মাহৰ হ'ব পাৰে, যিকোনো মাহৰ শুক্লপক্ষৰ শুক্ৰবাৰৰ দিনা ভালকৈ ৰাতিপুৱাৰ সময়ত স্নান কৰি পৰিষ্কাৰ পৰিচ্ছন্ন কাপোৰ পিন্ধি এখন বগা কাগজত ৰঙা কলমৰ সৈতে এটা যন্ত্ৰ লিখিব। বন্ধুসকল, যন্ত্ৰটো মই আপোনালোকৰ স্ক্ৰীণত দি দিছোঁ। বন্ধুসকল, সেই যন্ত্ৰটোত আপোনালোকে মই যিদৰে ঘৰকেইটাত সংখ্যাকেইটা লিখিছোঁ ঠিক তেনেকৈ আপোনালোকে লিখি ল'ব। তাৰ কাৰণে আপোনালোকে ৰঙা কলম ব্যৱহাৰ কৰিব পাৰে, ৰঙা ডট পেন বা চিয়াঁহীৰ পেন আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। বন্ধুসকল, তাৰপিছত সেই যন্ত্ৰটো কাগজত ভালকৈ লিখি ল'ব। আপোনালোকে পাৰিলে পূব দিশলৈ বা উত্তৰ দিশলৈ মুখ কৰি যন্ত্ৰটো লিখিব। যন্ত্ৰ লিখাৰ পিছত আপোনালোকে এটা মন্ত্ৰ সেই যন্ত্ৰটো হাতত লৈ 108 বাৰ জপ কৰিব। বন্ধুসকল, সেই মন্ত্ৰটো মই আপোনালোকক স্ক্ৰীণত দি দিছোঁ। মন্ত্ৰটো হৈছে ওম হ্লিং ধনদা য়ক্ষিণীয়ে নমঃ। এই মন্ত্ৰটো আপোনালোকে 108 বাৰ জপ কৰিব। আৰু বন্ধুসকল, যিদিনা আপোনালোকে এই উপায়টো কৰিব, অনুগ্ৰহ কৰি সেই দিনটো নিৰামিষ আহাৰ গ্ৰহণ কৰিব। মাছ মাংস বা আমিষ খাদ্য আপোনালোকে গ্ৰহণ নকৰিব। তাৰপিছত সেই কাগজখনত যিটো যন্ত্ৰ আপোনালোকে লিখিছে, সেই যন্ত্ৰটো আপোনালোকে লেমিনেট কৰি নিজৰ পকেটতো ৰাখিব পাৰে বা আপোনালোকে যদি ব্যৱসায় স্থান আছে তাৰ কেছ বক্সতো আপোনালোকে ৰাখি থ'ব পাৰে। এনে কৰিলে আপোনালোকৰ দিনে দিনে ধন টকা পইচাৰ সমস্যাবিলাক দূৰ হ'ব, ব্যৱসায়ত উন্নতি লাভ হ'ব, কাষ্টমাৰ সংখ্যাও দিনে দিনে বৃদ্ধি পাব। আপোনালোকৰ যিকোনো ধৰণৰ ব্যৱসায় যদি আছে, তেন্তে ব্যৱসায় উন্নতিৰ কাৰণে আপোনালোকে এই উপায়টো এবাৰ কৰি চাব। বন্ধুসকল, তাৰোপৰি আপোনাৰ ব্যৱসায় উন্নতিৰ কাৰণে আপোনালোকে এঞ্জেল নাম্বাৰ সহায় ল'ব পাৰে। যদি আপোনালোকৰ ব্যৱসায়ত বহু সমস্যা হৈ আছে, ভালকৈ আপোনালোকক ব্যৱসায় চলা নাই, কাষ্টমাৰ সংখ্যা দিনে দিনে কমি গৈছে, তেন্তে আপোনালোকে এইকেইটা এঞ্জেল নাম্বাৰ ব্যৱহাৰ কৰিব পাৰে। এই দুইটা এঞ্জেল নাম্বাৰ আপোনালোকৰ নিজৰ বাওঁ হাতত সদায় গ্ৰীণ পেন লৈ লিখিব লাগে। পাৰিলে মনে মনে জপ কৰিব লাগে। বা আপোনালোকে এই এঞ্জেল নাম্বাৰকেইটা আপোনাৰ পানী খোৱা বটলত লিখি থ'ব পাৰে। পানী খোৱা বটলত লিখি সেই পানী বটলে আপুনি দিনটো পানী খাব লাগে। বা আপোনালোকে কাগজত লিখি নিজৰ গাঁৱৰ তলত বা নিজৰ ব্যৱসায় স্থানৰ কেছ বক্সতো আপোনালোকে এই এঞ্জেল নাম্বাৰকেইটা লিখি ল'ব পাৰে। কিন্তু বন্ধুসকল, এই এঞ্জেল নাম্বাৰকেইটা আপোনালোকে কেৱল গ্ৰীণ চিয়াঁহীৰ দ্বাৰা লিখিব, অৰ্থাৎ গ্ৰীণ কালাৰ পেনৰ সহায়ত লিখিব। অন্য চিয়াঁহী ইয়াত ব্যৱহাৰ নকৰিব। বন্ধুসকল, সেই এঞ্জেল নাম্বাৰকেইটা হৈছে 426499। প্ৰথম এঞ্জেল নাম্বাৰটো হৈছে 426499। দ্বিতীয় এঞ্জেল নাম্বাৰটো হৈছে 34864194 34864194। এই দুইটা এঞ্জেল নাম্বাৰ আপোনালোকে নিজৰ ব্যৱসায় উন্নতিৰ কাৰণে ব্যৱহাৰ কৰিব পাৰে। প্ৰত্যেক দিনে আপোনালোকে গ্ৰীণ পেনৰ সহায়ত এই দুইটাৰ ভিতৰত যিকোনো এটা আপোনালোকে নিজৰ বাওঁ হাতত গ্ৰীণ পেনত লিখিব। সদায় মনে মনে এঞ্জেল নাম্বাৰকেইটা জপ কৰিব। পানী খোৱা বটলত এই এঞ্জেল নাম্বাৰটো লিখি সেই পানীৰ
আপোনালোকে দিনটো খাব বা কাগজত লিখি আপুনি নিজৰ কেছ বক্সত ৰাখিব পাৰে, গাঁৱৰ তলতো ৰাখিব পাৰে বা নিজৰ পাৰ্চতো আপোনালোকে ৰাখিব পাৰে। বন্ধুসকল, আপোনালোকে ব্যৱসায় উন্নতিৰ কাৰণে এই দুইটা উপায় এবাৰ ট্ৰাই কৰি চাব। নিশ্চয় ইয়াৰ পৰা আপোনালোকৰ ভাল ফল লাভ হ'ব। সম্পূৰ্ণ আস্থা ৰাখি বিশ্বাসৰ সৈতে এই উপায়সমূহ কৰিব, নিশ্চয় ইয়াৰ পৰা আপোনালোকৰ ভাল ফল লাভ হ'ব। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকৰ এই ব্যৱসায় উন্নতিৰ উপায় সম্পৰ্কে জানি ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।